ধন্যবাদ জনাইছো আপোনালোক সকলোৰো পৰিশ্ৰমৰ অশেষ কষ্ট কৰাৰ বিনিময়ত আজি আমি এই মুহূৰ্তত উপনীত হ'ব পাৰিছোঁ আহিব পাৰিছোঁ গতিকে আপোনালোকক এই সময়ত শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ আপোনালোকৰ নামবিলাক ইতিহাসত সদায় ৰৈ যাব কাৰণ যিটো মিছনত আমি আহিছোঁ সেই মিছনত আমি সফল হৈছোঁ বুলি ক'ব লাগিব আমাৰ মিছনটো আছিল শান্তি প্ৰতিষ্ঠা কৰা আমাক বিভিন্ন নামেৰে নামাকৰণ কৰিছিলে উগ্ৰ জাতীয়তাবাদী বিভিন্ন নামেৰে আমাক নামাকৰণ কৰিছিলে কিন্তু আজি আমি এই কথাটো স্পষ্ট কৰিব পাৰিলোঁ কি আমি মানে যি শান্তি প্ৰতিষ্ঠা কৰাৰ যিটো উদ্দেশ্য এইটো লৈ যিটো আগবাঢ়ি আহিছোঁ আজি এইটো সফল হৈছোঁ সমৰ্থন জনাইছোঁ আৰু আদৰণি জনাইছোঁ ৱেলকাম কৰিছোঁ আজি বহুত দিনৰ মূৰত অস্ত্ৰধাৰী সংগঠনসকলক একগোট কৰি পেলাই ভাৰত চৰকাৰে শান্তি চুক্তি কৰিবৰ কাৰণে আগবাঢ়িছে সেইটো সকলোৰে কাৰণে আনন্দদায়ক বাৰ্তা হয় আজি অকল বড়োসকলৰ কাৰণে নহয় আমাৰ লগত থকা অন্যান্য জনগোষ্ঠীৰ কাৰণেও এইটো শুভ বাৰ্তা হয় আমাৰ অঞ্চলত BTCৰ লগতে গোটেই অসমবাসীৰ কাৰণে এইটো শুভদায়ক কথা শুভ বাৰ্তা বুলি মই ক'ব বিচাৰিছোঁ কাৰণ অস্ত্ৰধাৰী সংগঠন যদি আকৌ জংঘলত তেওঁলোকে থাকে বাসস্থান কৰি লয় জংঘলত তেতিয়াহ'লে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ এটা কিবা থাকে কি বুলি কয় এইটো স্কোপ থাকে সেইকাৰণে ভাৰত চৰকাৰে বিচাৰিছে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত শান্তি সম্প্ৰীতি ঘূৰাই আনিবৰ কাৰণে তেখেতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে এক্সটেনশ্যন হয় তেতিয়াহ'লে ডিষ্ট্ৰিক্ট নিশ্চয় সৃষ্টি কৰিব লাগিব ডিষ্ট্ৰিক্ট বনাব লাগিব আৰু গোসাইগাঁও ডিষ্ট্ৰিক্ট হিচাপে আগৰ পৰাই আমাৰ ৰাইজে বিচাৰি আছিল ইমান দিনে BTC চুক্তি হোৱাৰ আগতেও গোসাইগাঁও ডিষ্ট্ৰিক্টৰ ৰাইজে ছেপাৰেট ডিষ্ট্ৰিক্ট হোৱাটো বিচাৰিছিল আজি যদি হয় এই চুক্তিৰ যোগেদি হয় তেতিয়াহ'লে গোসাইগাঁওবাসী ৰাইজে বহুত সুখী হ'ব গতিকে সকলোৰে যি ইচ্ছা সকলোৰে আশা আকাংক্ষা সেই আশা আকাংক্ষাবিলাকক মানে আদৰ কৰিছে বুলি সন্মান কৰিছে বুলি মই ইয়াৰ পৰা ধাৰণা কৰিছোঁ চুক্তিত কি যিটো হোৱাই নাই কি থাকিব সেইটোতো আমি ইয়াত থকা মানুহ কেনেকৈ গম পাম এইটোৱে আমি বিচাৰিছোঁ যে গোটেই অসমৰ কাৰণে গ্ৰহণযোগ্য হওক আৰু আমি BTC অঞ্চলত আৰু যি এৰিয়াক লৈ পেলাই চুক্তি হ'ব সেই অঞ্চলৰ সকলো জনগোষ্ঠীৰ কাৰণে গ্ৰহণযোগ্য হ'ব লাগে আৰু হাগ্ৰামা মৈলাই ডাঙৰীয়াও এই কথাটো লক্ষ্য কৰিছে যে সকলোৰে কাৰণে এইটো এটা ফলদায়ক বা ফলপ্ৰসূ চুক্তি হ'ব এই কথাটো তেখেতে মানে লক্ষ্য ৰাখি পেলাই চুক্তি কৰিবৰ কাৰণে তেখেতে আগবাঢ়িছে আৰু অধিকাৰ থাকিব নাই বন্ধ ঘোষণা কৰক তেওঁলোকে মানে চুক্তিৰ কথাটো গম নোপোৱাৰ কাৰণে হয়তো অভিমান হ'ব পাৰে কিন্তু আমি ৰাজবংশী ভাইসকলৰ কাৰণেও আমি চিন্তা কৰিছোঁ নাথ জনগোষ্ঠীৰ কাৰণেও চিন্তা কৰিছোঁ আদিবাসীসকলৰ কাৰণেও আমি চিন্তা কৰিছোঁ